মহাবাহু ব্ৰহ্মপুত্ৰৰ ৰুদ্ৰ ৰূপ ধাৰণ কৰিছে। মই বৰ্তমান উপস্থিত শিৱসাগৰ সৰাগুৰি চাপৰিত। এই স্থানৰ পৰা প্ৰায় 100 মিটাৰ নিলগত আছে আজানপীৰ দৰগাহ। যোৱা এমাহৰ পূৰ্বে আমি বাতৰি সম্প্ৰচাৰ কৰিছিলো আৰু সেই বাতৰি প্ৰচাৰ কৰা প্ৰায় এমাহৰ ভিতৰত প্ৰায় 200 মিটাৰ অধিক ভূমি খহাই পেলাই আপোনাৰ ব্ৰহ্মপুত্ৰৰ বুকুত যা গ'ল। কিন্তু তাৰ সেই সময়ৰ পৰা যোৱা 3 দিনৰ আগলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে বিভাগীয় কৰ্তৃপক্ষই, যাৰ বাবে 200 মিটাৰো অধিক ভূমি স্খলন হোৱা পৰিলক্ষিত হ'ল। কিন্তু ইয়াত এটা কথা উল্লেখ কৰিব লাগিব, যোৱা 3 দিনৰ পৰা অহৰহ এই বিভাগীয় কৰ্তৃপক্ষই ইয়াত কাম চলাই আছে যে যি গৰাখহনীয়া হ'লে গৰাখহনীয়া ৰোধ কৰিবলৈ সক্ষম হয়। এই স্থানতে পূৰ্বতে প্ৰায় বহু বিঘা আপোনাৰ নেমু খেতি আছিলে, সেই নেমু খেতিও আপোনাৰ কিছু বছৰৰ ভিতৰতে ব্ৰহ্মপুত্ৰৰ বুকুত যা গ'ল। আৰু আমি এই স্থানত আহি পেলাই দেখা পোৱা গৈছে যে ইয়াত জিঅ' বেগ আছে, সেই জিঅ' বেগসমূহত চিল মাটি ইয়াত ভৰাই পেলাই আপোনাৰ ইয়াত এই যি ব্ৰহ্মপুত্ৰত গৰাখহনীয়া আছে ৰোধ কৰিব তেওঁলোকে চেষ্টা কৰিছে। ইয়াত স্থানীয় ব্যক্তি আছে। আমাৰ ইয়াত বহুত খেতি মাটি আছিলে, বহুত মাটি নেমু আছিলে, আমাৰ ঘৰৰ বাৰী আছিলে, আমাৰ খেতি কৰা মাটি আছিলে। আমি গৰু গাই চৰিবলৈ এতিয়া অসুবিধা আছে, চব খহুৱাই লৈ গুচি গৈছে। আপোনালোকক অনুৰোধ কৰিছো যাতে আমাক এতিয়া আমি কাম কৰি আছো ইয়াতে বস্তুটো বাচে বুলি। এইখিনি এইকেইদিন বেছিকে খহুৱাইছে, যিমান আমি মেহনত কৰিছো, বস্তা দিছে চৰকাৰ, কিমানে খহুৱাইছে। আমাক যিটো বস্তা জিঅ' বেগ দি এনেকে পাছত পেলাই দিলে গুৱাহাটী আমাৰ ৰখিব আৰু। নতুবা আমি কাম কেতিয়াৰ পৰা হৈছে? কাম আজি আপোনাৰ হৈছে এমাহৰ আগৰ পৰা হৈছে কাম। বহুত আগত আছিলে, তেতিয়া আপোনালোকৰ ধৰি লৈ মেটেকা আগত আছিলে গুৱাহাটী। তাৰ পৰা এইখিনি ধৰি লওক একদম দিনে ৰাতি খহুৱাবহে লাগিছে, খহি আছে, ধুপুক কৰিছে, গছ গৈছে, নেমু বাৰী গৈছে, খেতি কৰা মাটি গ'ল, চব একো উপায় নাইকিয়া হ'ল। আমাৰ গাঁওখন আমাৰ থাকিবলৈ জেগা নাইকিয়া হ'ল, গৰু গাই এটা চৰিবলৈ জেগা নাইকিয়া, মানুহ থাকিবলৈও জেগা নাই। কি খহালে এতিয়া বৰ্তমান? এতিয়া এইবোৰ আমাৰ খেতি কৰা মাটিবোৰ খহুৱাইছে, বাৰী নেমু বাৰী খহুৱাইছে, গছ গছনি ইত্যাদি কৰি আমি য'ত খেতি কৰি দুপইচা পাওঁ সেইবিলাক মাটি আমাৰ চব গুচি গ'ল। ইয়াত এটা কথা উল্লেখ কৰিব লাগিব, এই স্থানতে নেমুবাৰী আছে, নেমুবাৰী গৰাখহনীয়াত যা গ'ল। ইয়াৰ স্থানীয় ব্যক্তিয়ে নিজৰ বিশ্বাসৰ কাৰণে গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে এটা মন্দিৰ নিৰ্মাণ কৰিছিলে, কিন্তু সেই মন্দিৰো বৰ্তমানৰ টিং পাতসমূহ আঁতৰাই দিয়া হৈছে, যাৰ এই মন্দিৰ ব্ৰহ্মপুত্ৰৰ বুকুত যা যোৱাৰ সম্ভাৱনা আছে। কিন্তু এটা কথা ক'ব লাগিব, বাৰংবাৰ এই ঘটনা আপোনাৰ এই প্ৰথমবাৰ নহয়, বহু বছৰৰ পৰা এনেকে এই ধৰণৰ গৰাখহনীয়া ইয়াত হৈ থাকে। কিন্তু তাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষ কিন্তু গৃহীত ব্যৱস্থা নোলোৱাৰ বাবে প্ৰতি বছৰে শ বিঘা মাটি আপোনাৰ ব্ৰহ্মপুত্ৰৰ বুকুত যা যায়। আৰু যেতিয়া চৰম পৰ্যায় পাই সেই পৰ্যায় পোৱাৰ সময়ত আহি পেলাই এনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব বিচাৰে, যি ব্যৱস্থা গ্ৰহণ কৰাৰ পাছত কিছুদিনৰ কাৰণে থমকি ৰয় এই গৰাখহনীয়া। কিন্তু যি খৰালি আছিলে, খৰালিৰ সময়ত তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে, ইয়াত প্ৰকল্প স্থাপন কৰিবলৈ হ'লে স্থাপন নকৰিলে। 8 কোটি টকাৰ জানিব পৰা মতে স্থানীয় ব্যক্তিয়ে জনোৱা মতে 8 কোটি টকাৰ প্ৰকল্প স্থাপন কৰিছিলে, কিন্তু সেয়া আপোনাৰ ব্ৰহ্মপুত্ৰৰ বুকুত যা গ'ল। আৰু তাৰ কিছু সময়ৰ পিছতে ইয়াত যি স্থানীয় ব্যক্তি আছে, সেই স্থানীয় ব্যক্তিয়ে আপোনাৰ ইয়াত কাম কৰা প্ৰতিবাদ কৰিছিলে, তেওঁলোকে ইয়াত কাম কৰিব নোৱাৰে বুলি, কাৰণ তেওঁলোকে যি কাম কৰিছিলে সেইখিনি গ্ৰহণযোগ্য নাছিল। আৰু এতিয়া যিহেতু গৰাখহনীয়া বৃদ্ধি পাইছে, সেই সময়ত জিঅ' বেগ দি পেলাই তেওঁলোকে ৰোধ কৰিব চেষ্টা কৰিছে। অনাগত দিনত লক্ষণীয় হ'ব কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি এই গৰাখহনীয়া ৰোধ কৰিব চেষ্টা কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।